মীন ৰাশি সাপ্তাহিক ৰাশিফল 18 পৰা 24 জুলাই 2026। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে আন্তৰিক স্বাগতম। আমি আজি আলোচনা কৰিম মীন ৰাশিৰ 18 জুলাইৰ পৰা 24 জুলাই 2026লৈকে সম্পূৰ্ণ সাপ্তাহিক ৰাশিফল। এই সপ্তাহত আপোনাৰ জীৱনত কি কি পৰিৱৰ্তন আহিব পাৰে, ভাগ্যই নতুন দুৱাৰ খুলিব নে কিছুমান ক্ষেত্ৰত অধিক সাৱধান হোৱাটোৰ প্ৰয়োজন আছে। এই ভিডিঅ'ত আমি আলোচনা কৰিম কৰ্মজীৱন, চাকৰি, ব্যৱসায়, ধন সম্পত্তি আৰু আৰ্থিক অৱস্থা, প্ৰেম আৰু দাম্পত্য জীৱন, স্বাস্থ্য আৰু শিক্ষা ক্ষেত্ৰ, ভাগ্যৰ অৱস্থা কেনেকুৱা থাকিব, শুভ তাৰিখ, শুভ সংখ্যা, শুভ ৰং আৰু শুভ প্ৰতিকাৰ। যদি আপোনাৰ মীন ৰাশি হয় অথবা আপোনাৰ পৰিয়ালৰ কোনো সদস্য মীন ৰাশিৰ আছে, তেন্তে এই ভিডিঅ'টো শেষলৈকে নিশ্চয় চাব। এই সপ্তাহত কিছুমান এনে সুযোগ আহিব পাৰে যিয়ে আপোনাৰ জীৱনৰ দিশ সলনি কৰিব পাৰে। একে সময়তে কিছুমান বিষয়ত সাৱধান থাকিলেও অপ্ৰয়োজনীয় সমস্যা এড়াব পাৰিব। গতিকে আৰু পলম নকৰি আৰম্ভ কৰোঁ মীন ৰাশিৰ 18 পৰা 24 জুলাই 2026 সম্পূৰ্ণ সাপ্তাহিক ৰাশিফল। প্ৰথমতে আহিছোঁ কৰ্মজীৱন, চাকৰি আৰু ব্যৱসায়। মীন ৰাশিৰ ব্যক্তিসকলৰ বাবে 18 পৰা 24 জুলাই এই সপ্তাহটো কৰ্মজীৱনত নতুন সম্ভাৱনা আৰু কিছু গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ সময় হ'ব পাৰে। বহুদিন ধৰি যি কামবোৰ আগবাঢ়ি নাছিল সেইবোৰত এই সপ্তাহত গতি হোৱাৰ সম্ভাৱনা দেখা যায়। আপোনাৰ পৰিশ্ৰম আৰু ধৈৰ্যৰ মূল্য লাহে লাহে লাভ কৰিবলৈ আৰম্ভ কৰিব। চাকৰিয়াল লোকসকলৰ বাবে এই সপ্তাহত ঊৰ্ধ্বতন বিষয়াসকলৰ দৃষ্টি আপোনাৰ কামৰ ওপৰত থাকিব। নিষ্ঠা আৰু দায়িত্বশীলতাৰে কাম কৰিলে প্ৰশংসা, নতুন দায়িত্ব বা ভৱিষ্যতে পদোন্নতিৰ পথ মুকলি হ'ব পাৰে। কোনো গুৰুত্বপূৰ্ণ সভা, সাক্ষাৎকাৰ বা উপব্যৱস্থা থাকিলে আত্মবিশ্বাসেৰে অংশগ্ৰহণ কৰক। আপোনাৰ কথা বতৰা আৰু কামৰ মানে আনক প্ৰভাৱিত কৰিব পাৰে। যিসকলে নতুন চাকৰি বিচাৰি আছে তেওঁলোকৰ বাবে এই সপ্তাহত শুভ সংকেত দেখা যায়। পুৰণি আবেদন বা সাক্ষাৎকাৰৰ পৰা ইতিবাচক খবৰ আহিব পাৰে। চৰকাৰী বা বেচৰকাৰী দুয়োটা ক্ষেত্ৰতে চেষ্টা অব্যাহত ৰাখক। সঠিক সুযোগ অহাৰ সম্ভাৱনা আছে। ব্যৱসায়ীসকলৰ বাবে সপ্তাহটো লাভজনক হ'ব পাৰে। নতুন গ্ৰাহক, নতুন যোগাযোগ বা নতুন অৰ্ডাৰ লাভ কৰাৰ সম্ভাৱনা দেখা যায়। যিসকলে অনলাইন ব্যৱসায়, দোকান, ব্যৱসায়িক সেৱা বা ফ্ৰিলেন্সৰ কাম কৰে তেওঁলোকৰ বাবে বৃদ্ধি হোৱাৰ সুযোগ থাকিব পাৰে। কিন্তু এই সপ্তাহত অংশীদাৰিত্বৰ ব্যৱসায় কৰিলে সকলো সিদ্ধান্ত লিখিতভাৱে আৰু আলোচনা কৰি লোৱাটো প্ৰয়োজন হ'ব। ভুল বুজাবুজি এৰাবলৈ স্বচ্ছতা বজাই ৰাখক। ডাঙৰ ইনভেষ্ট কৰাৰ আগতে ভালদৰে চিন্তা কৰক আৰু প্ৰয়োজন হ'লে বিশেষজ্ঞৰ পৰামৰ্শ লওক। সহকৰ্মী বা ব্যৱসায়িক অংশীদাৰৰ সৈতে অহংকাৰ বা খং দেখুৱাব নালাগে। শান্তভাৱে সমস্যা সমাধান কৰাৰ চেষ্টা কৰিলে লাভ আপোনাৰেই হ'ব। সপ্তাহৰ মাজভাগত সামান্য বাধা আহিলেও সপ্তাহৰ শেষৰ ফালে পৰিস্থিতি অধিক অনুকূল হ'ব পাৰে। যিসকলে সৃষ্টিশীল কাম কৰে, শিক্ষা, চিকিৎসা, তথ্য প্ৰযুক্তি, শিল্প, সংগীত বা লেখালেখিৰ সৈতে জড়িত, তেওঁলোকৰ প্ৰতিভা উজ্বলি উঠাৰ সম্ভাৱনা আছে। নতুন সুযোগ বা নতুন চিন্তাধাৰাই আপোনাক আনৰ পৰা পৃথক বুলি পৰিচয় কৰাই দিব। এই সপ্তাহত সময়ৰ সঠিক ব্যৱস্থাপনা কৰাটো অতি জৰুৰী। গুৰুত্বপূৰ্ণ কাম পিছুৱাই নিদিব। প্ৰতিদিনৰ লক্ষ্য ঠিক কৰি আগবাঢ়িলে সফলতা সহজে লাভ কৰিব পাৰিব। মুঠতে 18 পৰা 24 জুলাই এই সপ্তাহটো মীন ৰাশিৰ কৰ্মজীৱন, চাকৰি আৰু ব্যৱসায়ৰ ক্ষেত্ৰত ইতিবাচক সম্ভাৱনাৰে ভৰা। আত্মবিশ্বাস, পৰিশ্ৰম, ধৈৰ্য আৰু বিচক্ষণ সিদ্ধান্তই এই সপ্তাহত আপোনাৰ সফলতাৰ মূল চাবিকাঠি হ'ব। তাৰপিছত আহিছোঁ ধন সম্পত্তি আৰু আৰ্থিক অৱস্থা। মীন ৰাশিৰ ব্যক্তিসকলৰ বাবে এই সপ্তাহত টকা পইচাৰ দিশত আশাব্যঞ্জক হ'ব পাৰে। বহুদিন ধৰি যি ধনৰ চিন্তাই আপোনাক অশান্ত কৰি ৰাখিছিল সেই প্ৰেছাৰ কিছু কমি অহাৰ সম্ভাৱনা আছে। আয় ব্যয়ৰ মাজত সামঞ্জস্য ৰখাত সফল হ'লে এই সপ্তাহত শেষৰ ফালে আৰ্থিক স্থিতি অধিক মজবুত অনুভৱ কৰিব। চাকৰিয়াল লোকসকলৰ নিয়মীয়া আয় অব্যাহত থাকিব। কিছুমানৰ ক্ষেত্ৰত অতিৰিক্ত বোনাছ, ইনচেণ্টিভ বা আগতে ৰৈ থকা ধন লাভ কৰাৰ সম্ভাৱনা দেখা যায়। যদি বহুদিন ধৰি কোনো টকা উভতাই পোৱাৰ অপেক্ষাত আছে তেন্তে ইতিবাচক খবৰ আহিব পাৰে। ব্যৱসায়ীসকলৰ বাবে বিক্ৰী আৰু লাভ ক্ৰমে বৃদ্ধি পাব পাৰে। নতুন গ্ৰাহক, নতুন অৰ্ডাৰ বা পুৰণি গ্ৰাহকৰ পুনৰ সহযোগিতাই আৰ্থিক উন্নতি কঢ়িয়াই আনিব পাৰে। কিন্তু লাভৰ আনন্দত অতিৰিক্ত খৰচ বা বিপদজনক ইনভেষ্ট নকৰিব। এই সপ্তাহত অপ্ৰয়োজনীয় বজাৰ কৰা, বিলাসী সামগ্ৰী কিনা বা আৱেগত ধন খৰচ কৰাৰ প্ৰৱণতা দেখা দিব পাৰে। সেয়েহে প্ৰতিটো খৰচ আগতে ভালদৰে চিন্তা কৰক। সঞ্চয়ৰ অভ্যাস বজাই ৰাখিলে আগন্তুক সময়ত তাৰ সুফল নিশ্চিতভাৱে লাভ কৰিব। ঘৰ, মাটি, যান বাহন
অন্য সম্পত্তিৰ সৈতে জড়িত কাম থাকিলে নথিপত্ৰ ভালদৰে পৰীক্ষা কৰাৰ পিছতহে সিদ্ধান্ত লওক। খৰধৰ কৰিলে ক্ষতি হ'ব পাৰে। অভিজ্ঞ ব্যক্তি বা আইনী পৰামৰ্শদাতাৰ মতামত ল'লে অধিক নিৰাপদ হ'ব। ধাৰ দিয়া বা ধাৰ লোৱাৰ ক্ষেত্ৰত সাৱধান হওক। কেৱল বিশ্বাসৰ ওপৰত ডাঙৰ পৰিমাণৰ ধন লেনদেন নকৰিব। লিখিত প্ৰমাণ আৰু স্পষ্ট চুক্তি থাকিলে ভৱিষ্যতৰ সমস্যা এৰাব পাৰিব। যিসকলে শ্বেয়াৰ বজাৰ, মিউচুৱেল ফাণ্ডছ বা অন্য ইনভেষ্টৰৰ সৈতে জড়িত তেওঁলোকে এই সপ্তাহত ধৈৰ্য ধৰি আগবাঢ়ক। অতি লোভ বা খৰধৰ নকৰি দীৰ্ঘম্যাদী পৰিকল্পনাত গুৰুত্ব দিয়ক। এই সপ্তাহত পৰিয়ালৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে কিছু ধন খৰচ হ'ব পাৰে। যদিও খৰচ বাঢ়িব, সেয়া অধিকাংশই প্ৰয়োজনীয় কামতেই হোৱাৰ সম্ভাৱনা আছে। সপ্তাহটোৰ মূল পৰামৰ্শ: ইনকাম বৃদ্ধি হ'লেও সঞ্চয়ৰ অভ্যাস এৰি নিদিব। বুদ্ধিমত্তাৰে ধন পৰিচালনা কৰিলে এই সপ্তাহ আপোনাৰ ভৱিষ্যতৰ আৰ্থিক ভেটি অধিক শক্তিশালী কৰি তুলিব। মুঠতে 18 পৰা 24 জুলাই এই সপ্তাহটো মীন ৰাশিৰ বাবে টকা পইচা আৰু আৰ্থিক উন্নতিৰ দিশত সম্ভাৱনা আছে। বিচক্ষণ সিদ্ধান্ত, নিয়ন্ত্ৰিত খৰচ আৰু সঠিক পৰিকল্পনাই আপোনাক অধিক সফলতাৰ পথলৈ লৈ যাব। তাৰপিছত আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। এই সপ্তাহত প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত আৱেগ, বুজাবুজি আৰু নতুন আশাৰে ভৰা হ'ব পাৰে। এই সপ্তাহত সম্পৰ্কৰ মাজত থকা বহু পুৰণি ভুল বুজাবুজি দূৰ হোৱাৰ সম্ভাৱনা আছে। যদি আপুনি ধৈৰ্য আৰু আন্তৰিকতাৰে আগবাঢ়ে, তেন্তে সম্পৰ্ক আগতকৈ অধিক মজবুত হ'ব পাৰে। যিসকল অবিবাহিত তেওঁলোকৰ জীৱনত নতুন কোনো বিশেষ ব্যক্তিৰ আগমন হ'ব পাৰে। বন্ধুত্বৰ সম্পৰ্ক লাহে লাহে প্ৰেমলৈ ৰূপ লোৱাৰ সম্ভাৱনা দেখা যায়। কিন্তু কেৱল আৱেগৰ ওপৰত নিৰ্ভৰ নকৰি ব্যক্তিজনক ভালদৰে চিনি বুজি সিদ্ধান্ত লোৱাটো বেছি বুদ্ধিমানৰ কাম হ'ব। যিসকল ইতিমধ্যে প্ৰেমৰ সম্পৰ্কত আছে তেওঁলোকৰ বাবে এই সপ্তাহটো সম্পৰ্ক অধিক গভীৰ কৰাৰ সময়। সংগীৰ সৈতে খোলাখুলিকৈ কথা পাতক, অনুভূতি ভাগ বতৰা কৰক আৰু একেলগে কিছু ভাল সময় কটাওক। সৰু সৰু যত্ন আৰু মৰমৰ প্ৰকাশে সম্পৰ্কক অধিক মধুৰ কৰি তুলিব। কিন্তু সপ্তাহৰ মাজভাগত সৰু সুৰা মতভেদ বা ভুল বুজাবুজি হ'ব পাৰে। খং বা জেদ দেখুৱাই কথা নক'ব। বহু সময়ত এটা মিঠা কথা আৰু এটা ক্ষমা বিচৰাই ডাঙৰ সমস্যাৰো সমাধান কৰিব পাৰে। বিবাহিত দম্পতীৰ বাবে এই সপ্তাহটো তুলনামূলকভাৱে শুভ। পৰিয়ালৰ সৈতে আনন্দময় সময় কটোৱাৰ সুযোগ আহিব পাৰে। স্বামী স্ত্ৰীৰ মাজত সহযোগিতা, বিশ্বাস আৰু পাৰস্পৰিক সন্মান বৃদ্ধি পাব। বহুদিন ধৰি পৰিকল্পনা কৰি থকা কোনো কাম যেনে ভ্ৰমণ বা ঘৰুৱা সিদ্ধান্ত এই সপ্তাহত বাস্তৱায়িত হ'ব পাৰে। যদি কোনো তৃতীয় ব্যক্তিৰ কথাৰ বাবে সম্পৰ্কত সমস্যা হৈছিল, তেন্তে এই সপ্তাহত সেই ভুল বুজাবুজি দূৰ কৰাৰ সুযোগ আহিব। নিজৰ ব্যক্তিগত বিষয়ৰ বাহিৰৰ লগৰ আগত অতিমাত্ৰা আলোচনা নকৰিব। সম্পৰ্কত শক্তি ইজনে সিজনৰ বিশ্বাসতেই নিহিত থাকে। যিসকলৰ বিবাহৰ আলোচনা চলি আছে তেওঁলোকৰ বাবে শুভ সংবাদ আহিব পাৰে। ভাল প্ৰস্তাৱ, পৰিয়ালৰ সন্মতি বা সম্পৰ্ক আগবঢ়োৱাৰ সম্ভাৱনা দেখা যায়। এই সপ্তাহত আপোনাৰ বাবে মূলমন্ত্ৰ হ'ল বিশ্বাস, ধৈৰ্য, সন্মান আৰু আন্তৰিকতা। এই চাৰিটা গুণ বজাই ৰাখিলে সম্পৰ্কত সুখ, শান্তি আৰু স্থায়িত্ব বৃদ্ধি পাব। মুঠতে 18 পৰা 24 জুলাই এই সপ্তাহটো মীন ৰাশিৰ প্ৰেম আৰু দাম্পত্য জীৱনত ইতিবাচক শক্তি কঢ়িয়াই আনিব পাৰে। মৰমেৰে কোৱা প্ৰতিটো কথা আৰু আন্তৰিকভাৱে কোৱা প্ৰতিটো প্ৰচেষ্টাই আপোনাৰ সম্পৰ্কত অধিক সুন্দৰ আৰু সুখময় কৰি তুলিব পাৰে। তাৰপিছত আহিছোঁ স্বাস্থ্য ক্ষেত্ৰ। স্বাস্থ্যৰ ক্ষেত্ৰত এই সপ্তাহটো আৰম্ভণিতে অলপ ভাগৰুৱা, মানসিক চাপ বা টোপনিৰ অনিয়ম অনুভৱ হ'ব পাৰে। কৰ্মব্যস্ততা আৰু অতি চিন্তাৰ বাবে শক্তি কমি যোৱাৰ অনুভৱো হ'ব পাৰে। সেয়েহে নিয়মীয়া বিশ্ৰাম লোৱা আৰু সময়মতে শুই উঠা অত্যন্ত প্ৰয়োজন। খাদ্যৰ অভ্যাসৰ ওপৰতো বিশেষ গুৰুত্ব দিয়ক। বাহিৰত তেল মছলাযুক্ত খাদ্য, অস্বাস্থ্যকৰ খাদ্য কমকৈ খাওক। ঘৰুৱা, পুষ্টিকৰ আৰু সতেজ আহাৰ গ্ৰহণ কৰিলে শৰীৰ সুস্থ থাকিব। পৰ্যাপ্ত পৰিমাণে পানী খোৱা আৰু ফল-মূল, সেউজীয়া শাক-পাচলি খাদ্যত অন্তৰ্ভুক্ত কৰক। যিসকলৰ আগৰে পৰা পেট, হজম, এলাৰ্জি, মূৰৰ বিষ বা শৰীৰত কিছু বিষৰ সমস্যা আছে তেওঁলোকে এই সপ্তাহত অৱহেলা নকৰিব। প্ৰয়োজন হ'লে চিকিৎসকৰ পৰামৰ্শ লওক আৰু ঔষধ নিয়মিতভাৱে গ্ৰহণ কৰক। মানসিক স্বাস্থ্যৰ সমান গুৰুত্বপূৰ্ণ। অতি নেতিবাচক চিন্তা বা উদ্বেগে আপোনাৰ একাগ্ৰতা কমাব পাৰে। প্ৰতিদিনে কিছু সময় ধ্যান, প্ৰাৰ্থনা, যোগ ব্যায়াম বা খোজ কঢ়াৰ অভ্যাস গঢ়ি তুলিলে মন অধিক শান্ত আৰু সতেজ অনুভৱ কৰিব। শিক্ষাৰ ক্ষেত্ৰত এই সপ্তাহটো যথেষ্ট শুভ। বিদ্যালয়, মহাবিদ্যালয় বা প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা ছাত্ৰ-ছাত্ৰীসকলৰ মনোযোগ বৃদ্ধি পাব। কঠিন বিষয়বোৰো সহজে বুজি পোৱাৰ সম্ভাৱনা আছে। কিন্তু মোবাইল ফোন, সামাজিক মাধ্যম
এইবিলাকৰ পৰা অকণমান দূৰত থকাটো ভাল হ'ব, নহ'লে পঢ়া শুনাত প্ৰভাৱ পৰিব পাৰে। এটা নিয়মীয়া অধ্যয়নৰ সময়সূচী তৈয়াৰ কৰি সেইমতে আগবাঢ়িলে ভাল ফলাফল লাভ কৰিব। যিসকলে নতুন দক্ষতা শিকিব বিচাৰি আছে, যেনে কম্পিউটাৰ, অনলাইন কোৰ্চ, পাঠ্যক্ৰম বা কোনো প্ৰশিক্ষণ, তেওঁলোকৰ বাবে এই সপ্তাহত অনুকূল হ'ব। এই নতুন জ্ঞান ভৱিষ্যতৰ কৰ্মজীৱনত উপকাৰী হ'ব। এই সপ্তাহৰ মূল পৰামৰ্শ হ'ল সুস্থ শৰীৰ, শান্ত মন আৰু নিয়মীয়া অধ্যৱসায়ী সফলতাৰ মূল ভেটি হ'ব। নিজৰ যত্ন লওক, সময়ৰ মূল্য দিয়ক আৰু প্ৰতিদিনে অলপ অলপকৈ উন্নতিৰ চেষ্টা কৰক। মুঠতে 18 পৰা 24 জুলাই এই সপ্তাহটো মীন ৰাশিৰ বাবে স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰত ইতিবাচক সম্ভাৱনাৰে ভৰা হ'ব। আত্মবিশ্বাস, শৃংখলা আৰু ধৈৰ্য বজাই ৰাখিলে এই সপ্তাহ আপোনাৰ হ'ব। তাৰপিছত আহিছোঁ ভাগ্য ক্ষেত্ৰ। মীন ৰাশিৰ বাবে এই সপ্তাহটো আশাব্যঞ্জক হ'ব পাৰে। যিবোৰ কাম বহুদিন ধৰি বাধাৰ সন্মুখীন হৈ আছিল, সেইবোৰ লাহে লাহে আগবাঢ়িবলৈ আৰম্ভ কৰিব পাৰে। এই সপ্তাহত আপোনাৰ পৰিশ্ৰম আৰু ধৈৰ্যই ভাগ্যৰ সহায় লাভ কৰাৰ সম্ভাৱনা বৃদ্ধি কৰিব। সপ্তাহৰ আৰম্ভণিতে কিছুমান কামত অলপ বিলম্ব বা সৰু বাধা আহিব পাৰে, কিন্তু ইয়াৰ বাবে হতাশ নহ'ব। সপ্তাহৰ মাজভাগৰ পৰা পৰিস্থিতি আপোনাৰ অনুকূলৰ ফালে ঘূৰি আহিব। যিটো কাম অসম্ভৱ যেন লাগিছিল, সেইটোত সফলতাৰ সম্পূৰ্ণভাৱে কৰিব পাৰিব। কৰ্মক্ষেত্ৰত ঊৰ্ধ্বতন ব্যক্তি বা কোনো প্ৰভাৱশালী লোকৰ সহায় লাভ কৰাৰ সম্ভাৱনা আছে। সঠিক সময়ত সঠিক সিদ্ধান্ত ল'ব পাৰিলে আপোনাৰ বাবে নতুন সুযোগৰ দুৱাৰ মুকলি হ'ব পাৰে। নতুন চিন্তা, নতুন পৰিকল্পনা বা নতুন যোগাযোগ ভৱিষ্যতৰ বাবে লাভজনক হ'ব পাৰে। আৰ্থিক দিশতো ভাগ্যৰ সহায় পোৱাৰ ইংগিত আছে। বহুদিন ধৰি ৰৈ থকা ধন ঘূৰাই অহা বা লাভজনক খবৰ পোৱা বা নতুন ইনকামৰ পথ সৃষ্টি হোৱাৰ সম্ভাৱনা দেখা যায়। কিন্তু লোভত পৰি ডাঙৰ বিপদ বা অতি ইনভেষ্টৰ ক্ষেত্ৰত ডাঙৰ ইনভেষ্ট নকৰিব। পৰিয়ালৰ সদস্য, বিশেষকৈ জ্যেষ্ঠসকলৰ আশীৰ্বাদ আৰু পৰামৰ্শ এই সপ্তাহত আপোনাৰ ভাগ্য শক্তিশালী কৰিব পাৰে। তেওঁলোকৰ অভিজ্ঞতা আপোনাক সঠিক পথ লোৱাত সহায় কৰিব পাৰে। এতিয়া লৈছোঁ শুভ তাৰিখ, শুভ সংখ্যা, শুভ ৰং আৰু বিশেষ প্ৰতিকাৰ। শুভ তাৰিখ 19 জুলাই, 22 জুলাই, 24 জুলাই। শুভ সংখ্যা হৈছে 3, 7 আৰু 9। শুভ ৰং হৈছে হালধীয়া, সেউজীয়া আৰু বগা। এই ৰঙৰ কাপোৰ বা কোনো বস্তু ব্যৱহাৰ কৰিলে ইতিবাচক মনোভাৱ আৰু আত্মবিশ্বাস বৃদ্ধি পোৱাৰ বিশ্বাস আছে। শুভ প্ৰতিকাৰ: প্ৰতিদিনে ৰাতিপুৱা গা ধোৱাৰ পিছত ভগৱান বিষ্ণু বা শ্ৰীকৃষ্ণৰ নাম স্মৰণ কৰক। ওম নমো নাৰায়ণে এই মন্ত্ৰটো 11 বাৰ বা 21 বাৰ জপ কৰিবলৈ চেষ্টা কৰক। বৃহস্পতিবাৰে হালধীয়া ফল, বুটৰ দালি বা হালধীয়া বস্তু দান কৰিলে শুভ ফল লাভ কৰাৰ বিশ্বাস আছে। গৰু, অসহায় ব্যক্তি, প্ৰয়োজনীয় লোকক সামৰ্থ্য অনুসৰি সহায় কৰক। দয়া আৰু দান পুণ্যই মানসিক শান্তি বৃদ্ধি কৰিব পাৰে। গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ আগতে খৰধৰ নকৰি ভালদৰে সিদ্ধান্ত লওক। পিতৃ-মাতৃ আৰু জ্যেষ্ঠসকলৰ আশীৰ্বাদ লৈ দিনটো আৰম্ভ কৰিলে সপ্তাহটো অধিক শুভ হ'ব পাৰে। এই সপ্তাহৰ মূলমন্ত্ৰ হ'ল ইতিবাচক চিন্তা, ধৈৰ্য, সৎকৰ্ম আৰু ঈশ্বৰৰ ওপৰত বিশ্বাস। এই গুণবোৰেই আপোনাৰ জীৱনত শুভ শক্তি বৃদ্ধি কৰাত সহায় কৰিব পাৰে। আপোনালোক সকলোৰে 18 পৰা 24 জুলাই 2026 সপ্তাহটোৰ বাবে আন্তৰিক শুভেচ্ছা। ঈশ্বৰৰ কৃপাই আপোনাৰ জীৱনত সুখ, শান্তি, সুস্বাস্থ্য, সমৃদ্ধি আৰু সফলতা কঢ়িয়াই আনক। ধন্যবাদ।